অতিকে দুর্ভাগ্যজনক কথা যে 2023 চনতে আমার প্রধানমন্ত্রী আমার গৃহমন্ত্রী অসমৰ মুখ্যমন্ত্রী সৈতে আমাৰ জাতি মাটিৰ আইকনিক লিডাৰ জীৱন সিংহ ডাঙৰীয়া লগতে ডিএল কোচ আমাৰ ডাঙৰীয়াৰ লগতে শান্তি শক্তি স্বাক্ষৰ আমাক জীৱন সিংহৰ মাতি আনে আৰু মাতি আনাৰ পিছতে আজিলৈকে এই আলোচনা সম্পূৰ্ণ হোৱা নাই দেখা গ'ল যে 3 বছৰ সময় উকলি গ'ল কিন্তু 3 বছৰ সময় উকলি যোৱাৰ পিছতেও আজিলৈকে এই শান্তি চক্ৰ সম্পূৰ্ণ হোৱা নাই কিয় হোৱা নাই সেইখিনি আমাৰ উত্তৰ লাগে কিন্তু আমাৰ দেখা যায় যে আমাৰ অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ গাফিলতি এই গাফিলতি আমাক দীক্ষা জনাইছোঁ আমি গৰিহণা জনাইছোঁ যে আমাৰ এই ডিএল কোচ আৰু জীৱন সিংহৰ যিখিনি আমাৰ দাবী যিখিনি আমাৰ পৃষ্ঠক আছিল পৃষ্ঠক এতিয়ালৈকে পূৰণ হোৱা নাই দেখা যায় যে আমাৰ দীৰ্ঘদিন ধৰি আমাৰ জীৱন সিংহ ডিএল কোচ এই এন্ধাৰত ৰাখি পেলাই আমাৰ এই ইমানভাৱে হাৰাশাস্তি কিয় দিব লগা হৈছে আমাৰ সেই হাৰাশাস্তিখিনি আমাৰ কুচাপন জাতিগোষ্ঠীৰ কাৰণে খুব প্ৰকাশ কৰিছোঁ আমি দুখ প্ৰকাশ কৰিছোঁ আমি ঘৃণা কৰিছোঁ আমি অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক আমি তীব্ৰভাৱে কৰিব দিছোঁ যে আগন্তুক দিনত যদি আমাৰ জীৱন সিংহ আৰু ডিএল কোচৰ যিখিনি আমাৰ লগত পৃষ্ঠক যিখিনি আমাৰ আলোচনা এইখিনি যদি এই কম একমাহৰ ভিতৰতে যদি আলোচনা যদি নহ'ব আহে তেতিয়াহ'লে আমি এই আগন্তুক বিধানসভা ইলেকশ্যনৰ আগতে আমি এই প্ৰত্যুত্তৰ দিবৰ কাৰণে আমি সাজু হৈছোঁ তাৰ কাৰণে আমি যদি আমাৰ অসমখন জ্বলাই দিব লাগে আমি জ্বলাই দিম অসম উত্তাপ কৰি দিম আমাৰ কুচাজমুচি জাগিছে আমাৰ যিহেতু আমি ভূমিপত্ৰ আমি খিলঞ্জীয়া আমাৰ পৰা ভূমি অধিকাৰ কিয় বঞ্চিত হৈছে আমি সেইখিনি কেতিয়াও আমি সহ্য নকৰোঁ কুচাজমুচি জাগিছে আমাৰ প্ৰাপ্য অধিকাৰৰ কাৰণে আমাৰ নিজৰ প্ৰাণৰ বিনিময় হ'লেও আমি সেইখিনি আদায় কৰিম কাৰণ আমাৰ দীৰ্ঘদিনীয়া সমস্যা দেখা যায় যে আমাৰ আজি 33 বছৰ ধৰি আন্দোলন কৰিছে জীৱন সিংহ আৰু ডিএল কোচ ডাঙৰীয়া কিন্তু এই আন্দোলন মৰ্মে আজি 3 বছৰ আমাৰ উকলি গ'ল কিন্তু আলোচনা হোৱা নাই আমি অসম চৰকাৰক আৰু কেন্দ্ৰীয় চৰকাৰক আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যদি আমাৰ অনুৰোধ আমাৰ কাকতি মিনতি যদি নুশুনে তেতিয়া আমি হাতত আমাৰ কি আমি সিদ্ধান্ত ল'ম আমাৰ যদি আমি স্থিতি আনি তেতিয়া আমাৰ অসমখন ভয়াৱহ হ'ব এইকাৰণে জগৰীয়া হ'ব কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ সেইখিনি আমাৰ কেজিচি পৰা আমাৰ একটু হোকে নেই আমাৰ অসম চৰকাৰ কেন্দ্ৰীয় চৰকাৰ নাভাবে যেন আমি কুচাজমুচিৰ আমি হৰল বুলি ভাবি আমাৰ কাঠ পুতলা আমাৰ বনাই আজি ৰাজনীতিভাৱে আমাৰ পঙ্গু কৰিছে এইখিনি আমি কেতিয়াও সহ্য নকৰোঁ আমাৰ জীৱন সিংহ আৰু ডিএল কোচৰ আমাৰ যিখিনি আমাৰ পৃষ্ঠক যিখিনি আমাৰ সমস্যা আমাক যদি সমাধান নকৰে তেতিয়াহ'লে আমি তাৰ প্ৰত্যুত্তৰ দিবৰ কাৰণে আমি সাজু আছোঁ কেজিচি জিন্দাবাদ কেজিচি জিন্দাবাদ জীৱন সিংহ জিন্দাবাদ ডিএল কোচ জিন্দাবাদ জিন্দাবাদ জীৱন সিংহ জয় হোক হয় আপোনালোকে সকলোকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ লগতে আমাৰ জ্ঞাতিবৰ্গক অভিনন্দন জ্ঞাপন কৰিছোঁ আজি আমি হাজাৰ মানুহ উপস্থিত হোৱাৰ কাৰণ এটাই যিহেতু আগন্তুক আমাৰ কি কয় ইলেকশ্যন আহি আছে 2 নম্বৰ কথা হ'ল আমাৰ চৰকাৰে কোনো ধৰণৰ আমাৰ লগত আমাৰ যি জীৱন সিংহ ডাঙৰীয়া তেখেতৰ লগত কোনো ধৰণৰ এতিয়ালৈকে আমাৰ শান্তি চুক্তি সম্পূৰ্ণ হোৱা নাই আৰু লগতে আমাৰ যি প্ৰাপ্য দাবী ST আৰু জনজাতিকৰণ যি আমি আন্দোলন আজি দেখিছে আমাৰ হাজাৰ মানুহ জনতা ওলাইছে আৰু এটা কথা আপোনালোকক ছ'চিয়েল মিডিয়াৰ মাধ্যমেৰে আৰু আপোনালোকৰ মিডিয়াৰ মাধ্যমেৰে জনাব খুজিছোঁ যে ইয়াতকৈ আমি মানে ভয়াৱহ আন্দোলন কৰিবলৈ আমি সাজু আছোঁ আমাৰ কোচ ৰাজবংশী জনগোষ্ঠী এতিয়ালৈকে শান্তি হ'বলৈ আৰু শান্তি হৈ বহি নাথাকে গতিকে আমাৰ জনগণ এতিয়া জাগিছে কোচ ৰাজবংশী জনগণ জাগি উঠিছে আৰু চুপ হৈ বহি নাথাকে গতিকে আমি ইয়াতকৈ গোটেই অসম ধৰি আৰু বিহাৰ বেংগল গোটেই আমি আজৰি সামৰি লৈ বৃহত্তৰভাৱে আন্দোলন কৰিম বুলি আমি আমাৰ কোচ ৰাজবংশী জ্ঞাতিবৰ্গসকলে আহ্বান কৰিছে আৰু আজি আমাৰ এই ৰৌতাস্থিত ৰংগমঞ্চৰ পৰা আমাৰ ৰৌতাত যি ব্লক আছিলে তাতে আমি পদযাত্ৰা আৰু যি আমাৰ ন্যায্য দাবী জনজাতিকৰণ আৰু ST কমতাপুৰ দাবী লৈ আমি পদযাত্ৰা আৰু ৰেলী কৰিছিলোঁ গতিকে আমাৰ সকলো ৰাইজ হাজাৰ ইয়াতে উপস্থিত হৈছে ইয়াতকৈ আমি আৰু ভয়াৱহ সৃষ্টি কৰিবলৈ আমি সাজু আছোঁ 2026 চনৰ বিধানসভা নিৰ্বাচন তাৰ পূৰ্বে বিজেপি বা হিমন্ত বিশ্ব শৰ্মাৰ এই ST কৰণ বা জনজাতিকৰণলৈ কি স্থিতি দেখিছে হিমন্ত বিশ্ব গতিকে আমাৰ সকলো ৰাইজ হাজাৰ ইয়াতে উপস্থিত হৈছে ইয়াতকৈ আমি আৰু ভয়াৱহ সৃষ্টি কৰিবলৈ আমি সাজু আছোঁ 2026 চনৰ বিধানসভা নিৰ্বাচন তাৰ পূৰ্বে বিজেপি বা হিমন্ত বিশ্ব শৰ্মাৰ এই ST কৰণ বা জনজাতিকৰণলৈ কি স্থিতি দেখিছে হিমন্ত বিশ্ব শৰ্মা হয় তেখেতে আমাৰ ভুৱা প্ৰতিশ্ৰুতি দিছে বুলি আমি অনুভৱ কৰিছোঁ যিহেতু
আমাক কেইবাবাৰো মাতিছিলে, আমাৰ সংগঠনৰ লগত আলোচনা হৈছে। গতিকে আমাৰ ডাঙৰীয়া জীৱন সিংহ ডাঙৰীয়া ছাৰৰ লগত 7 বাৰকৈ আলোচনা হৈ গ'ল। 7 বাৰকৈ আলোচনা হোৱাৰ পাছতো আমি একো ইয়াতে কি কয় ফল নাপালোঁ, যিহেতু সাক্ষাৎ হোৱা নাই এতিয়ালৈকে। সেইটোৰ কাৰণে আমি বৃহত্তৰভাৱে আৰু ইয়াতকৈ তীব্ৰ গৰিহণাৰে আৰু তীব্ৰ ভাষাৰে আমি গৰিহণা দিছোঁ আমাৰ অসম চৰকাৰ আৰু ভাৰত চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰ সকলোকে। নিৰ্বাচনৰ পূৰ্বে যদি জনজাতিকৰণ নহয় তেনেহ'লে বিজেপিৰ প্ৰতি আপোনালোকৰ কি স্থিতি থাকিব? হয়, বিধানসভা ইলেকশ্যনৰ আগত যদি আমাৰ ST আৰু জনজাতিকৰণ যদি দাবী উত্থাপন নকৰে সংসদত, ইয়াতকৈ আমি বৃহত্তৰ আন্দোলন আৰু কোচ ৰাজবংশী জনগোষ্ঠীয়ে বহি নাথাকে বয়কট কৰা হ'ব। হয়, আমি বিজেপিক আখুৱাই মানে ইয়াৰ পৰা আঁতৰাই দিম বুলি ভাবিছোঁ। আমি বিজেপিক কেতিয়াও আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীয়ে ছাপোৰ্ট নকৰে আৰু ভোটো